হে গাইছ স্বাগতম নতুন এটা ভিডিঅ'লৈ আজি হ'ব মানে 24 ঘণ্টা চেলেঞ্জ পানীৰ মাজত থকা চাংঘৰটোত গতিকে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া বহুত বেছি টাইমো হোৱা নাই বৰষুণ দিয়া লিখা কৈছে মানে সেইটো কাৰণে এনেকুৱা কৰি থৈছে বতৰটো আৰু মই থাকিব লাগিব কাইলৈলৈকে তেতিয়াহে 24 ঘণ্টা সম্পূৰ্ণ হ'ব আৰু 24 ঘণ্টা চেলেঞ্জ বুলি ক'বলৈ সহজ কিন্তু ৰিয়েলিটিত থাকিলে হেৰি কৰিলে মোৰ চু নষ্ট হৈ যায় মানে নেযায় টাইমটো সেনেকুৱা লাগে আৰু এতিয়া মানে বহুতকেইটা ল'ৰা আছে এতিয়াতো টাইমটো গুচি যাবগৈ কিন্তু ৰাতি হ'লে অকলীয়া হৈ যাম আকৌ কাইলৈ দিনটো আছেই এতিয়া যাওঁ তালৈ চাই লওক কি লৈ আহিছোঁ আৰু লাহে ধীৰে মানে চব বস্তুবোৰ আহি থাকিব মগাই থাকিম মই ধেৰ পুলি পোখা আছে ন এতিয়া আহি গ'লোঁ ইয়ালৈ পাতিখন এতিয়া পাই লওঁ ইয়াত আৰু কিবা কিবি মানে কাটি কৰি মেলি খাই থাকিব পাৰে আৰু এইফালে চাই লওক চবফালে পানী আৰু যেনি তেনি মানে ইমান ইফালে গঠিব নোৱাৰি তলতে পৰিবগৈ গৈ এতিয়া কেতিয়াকৈ ৰাতি হয় কেতিয়াকৈ চেলেঞ্জটো সম্পূৰ্ণ হয় আৰু এতিয়া মানে বহুতকেইটা ল'ৰা আছে সেইবোৰ চাই লওক এতিয়া আমাৰ টাইমটো এনেকৈয়ে গৈ থাকিব অকলীয়া হ'লেহে পাই যায়গৈ ইয়াত মানে শুবও পায় শোৱাটো এইবুলি আৰু ফেচিলিটি কাৰণ আগতে মানে ভৰিটো ইমান মেলিব নোৱাৰে এইবাৰ পূৰা ভৰি মেলিব পাৰে চাওক এতিয়া বিন্দাছ খালি বৰষুণ দিলেহে মানে তিতি যাব আৰু এতিয়া এটোপটো বৰষুণো পৰিছে নেকি লাহে লাহে চিপ বৰষুণ দি আছে চেলেঞ্জ বনাই আছোঁহে বৰষুণ আহিলেই এইফালে এটি উঠা ব্যৱস্থাটো কৰি আছে এতিয়া এইটো চাই লওক লাহে লাহে বৰষুণ আহি আছে যাওঁকৈ নিদিলেই হয় খালি চাওক টাইমটো এনেকৈয়ে গৈ আছে সিহঁতৰ লগত কথা বতৰা পাতি আমি মানে কথা পাতি আছোঁ কি ভৱিষ্যত মানে ছোৱালীবোৰ কেনেকৈ পতালে একচেপ্ট কৰিব সোধে আকৌ কেনেকৈ পতাবলৈ তই কুচিয়া ছোৱালী কেনেকৈ পতাই সেইটো আইডিয়া ইয়াক ক'বলৈ ক'লোঁ ই আকৌ কুচিয়া ধৰা মেথা মাৰি দিলেগৈ মানে সিহঁতৰ বহুত ডাইলগ সিহঁতৰ লগত নাই সিহঁতৰ কথা শুনি থাকিলে হাঁহিবনে কান্দিবনে সেনেকুৱা লাগি যায় মানে ইয়াত মানে লাখুৰি এডাল দি দিছোঁ সেইফালৰ পৰা যাতে এইফালে আহিব পাৰে যিহেতু মানে টিকলিকেইটা আছে ন সিহঁতৰ উঠোতে কৰোঁতে বহুত বেছি কষ্ট হৈছে গোটেই ঘৰ চব ভাঙি পেলাব সিহঁতি এডাল মানে টানি থাকে অকল সেইডাল ঢিলা কৰিয়ে দিলে সেইকাৰণে এডাল দি দিছোঁ এডাল বান্ধি দিওঁ আৰু সিহঁতি পূৰা মানে এতিয়া কুচিয়া ধৰি আছে কি আৰু মোৰ যিহেতু মানে চেলেঞ্জটো আৰম্ভ হৈ গ'ল নাই মই ইয়াৰ পৰা যাব নোৱাৰোঁ আৰু ইফালে হয় গিৰি বৰষুণ মানে চিপ কেনে দি আছে বহুত বেছি গৰম উঠিছে কেতিয়াকৈ ৰাতি হয় আৰু দিনটো বহুত দীঘল ৰাতিটো বহুত চুটি সেইফালে চাই লওক ইয়াত বাৰু এতিয়ালৈকে এটোপো বৰষুণ নাই পোৱা উধাই দিলেহে পৰিব এইফালে পাত চাতবোৰ আছে নহয় ইমান টেনশ্যন নাই আৰু এতিয়া খাম মানে আম ক'ত ভৰাই থৈছোঁ চাওক ক'ত দেখিছেনে কেনেকুৱা মোৰ ওচৰত এটা আম ইয়াত আছে নিমখ এইফালে পানী ইয়াত ধুই কৰি মজা আছেনে আমটো খাই লওঁ ইয়াতে কাটিব লাগিব মানে আম বাকলিটো ইয়াত পেলাই বেলেগত পেলাই দিব লাগিব মানে আমটো চকলিয়াই লওঁ এনেকৈ খাবলৈ ভাল লাগে ডাইৰেক্ট গোটাকৈ খোৱাতকৈ এতিয়া ইয়াত নিমখটো দি দিওঁ নিমখ নহ'লে কেনেকৈ খাব
লাগিলে মানে চাইডৰ পৰা এনেকৈ লৈ ল'ব লাগিব। আইডিয়াটো মজা। এতিয়া খাওঁ। এতিয়া খাব লাগে আম বুলি চাই লওক, মজা। লাহে লাহে বৰষুণ দি আছে, গৰম উঠিছে, আমি আমো খাই আছোঁ। খাই কৰি হৈ গ'ল আম। এতিয়া সন্ধিয়া কেতিয়াকৈ হয় আৰু সন্ধিয়া হ'বলৈ মানে বহুত টাইম আছেগৈ, একো হোৱাই নাই এতিয়া। সেইফালে চাওক, ডাৱৰীয়া কৰি থৈ দিছেতো, সেইটো কাৰণে এনেকুৱা হৈছে। ডাৱৰীয়া কি বৰষুণে দি আছে আৰু ইয়াত বাৰু পৰা নাই। এতিয়া অকল টাইম পাছহে কৰিব লাগে আৰু মোবাইল চাই চাই। ইয়াত পুৰণামূৰীয়া গান এটা লগাই লওক আৰু ধুনীয়াকৈ শুই থাকক, মজা টোপনি ধৰিব। এতিয়া গানটো আপোনালোকক শুনাবও নোৱাৰোঁ, কপিয়াত আহি যাব ন। চাই লওক, ভৰিও আৰামছে মেলিব পাৰিছোঁ, আগলৈও আৰু যাব পাৰিম। আৰু 1 ঘণ্টামানৰ পিছত সন্ধিয়া হৈ যাব। আজিকালি সন্ধিয়া হ'বলৈও বহুত টাইম লাগে, 7টামান বাজি যায়গৈ। এইবিলাক চাই লওক, বেলি এডোখৰ পোৱাগৈ নাই, বহুত বাকী আছেগৈ। ডাইৰেক্ট মানে সন্ধিয়া হৈ যায় ৰ'দৰ লগতে। এতিয়া বতৰটো এনেকুৱা কৰি থৈছে দেখিয়ে, নহ'বা এতিয়ালৈকে বহুত ৰ'দ দি থাকিলেহেঁতেন। লাহেকৈ এতিয়া সন্ধিয়া হৈ গ'ল। এইটো চাইডে চাই লওক, এনেকুৱা লাগিছে নহয় এতিয়ালৈকে বেলি যোৱাই নাই নেকি। এই চাইডে পূৰা আন্ধাৰ হৈ গ'ল, কিন্তু সেইফালে চাওক অলপ পোহৰ হৈ আছে মানে এইখন। আৰু ইয়াত মানে বহুত বেছি মহ ওলাব, গোটেইখন মানে তৰালে এতিয়াই। পুখুৰীৰ পানীবোৰ চাই লওক না, গোটেইবোৰ এইবোৰ পানীবোৰ এতিয়া গেলি আছে ন। প্ৰথম পানী কি আছিলে, সাপ চাপ উঠি নাহিলে হয় আৰু মানুহটো একো নাই। এতিয়া পূৰা চৰাই চিৰিকটিবোৰে মাতিব ধৰিছে, সেইটোও গম পালেতো সন্ধিয়া আছে বুলি। এতিয়া আহি গ'ল মানে সন্ধিয়াও চাহ। মইতো ইয়াৰ পৰা যাবই নোৱাৰোঁ ঘৰত খাবলৈ, সেইকাৰণে ইয়াতে মানে দি থৈ গৈছেহি। আৰু এইফালে চাই লওক কি আছে মানে মালটো খাবলৈ। এইটো ধৰণে পকৰি এনেকৈ খাব লাগিব, লাল চাহ আৰু পকৰি। সন্ধিয়া সময়ত চাহ খোৱাৰ অভ্যাসটো আছে ন। 24 ঘণ্টা চেলেঞ্জটো বহুত বেছি মুস্কিল হয়। যিমান ইজি লিখা লাগে তিমান ইজি নহয়। 24 ঘণ্টা ইয়াত মানে কটোৱাটো বহুত টান আৰু। এনেকৈ লাইট মাৰি থাকিলে মহে ইমান নিদিয়ে, সেই লাইটটো চলে যিখন বস্তু আহি যায়। যদি মানে লাইট নেমাৰো নহয়, মহে পূৰা দিয়ে। এনেকুৱা দিনত মানে খুব পাত বেংবোৰে মাটি ফুৰে আৰু মাটি মানে বৰষুণ আনিহে। এতিয়াই কিমান পানী এইবোৰ দেখিছে নহয়, আৰু বৰষুণ দি দিলে আৰু পানী হৈ যাব মানে। এতিয়া পূৰা নিজান পৰিৱেশ, কিহে মাতি আছে ঠিকানা নাই। বহুত বেছি গৰম উঠিছে, বৰষুণ চিপকৈ দিয়ে আছিলে, এতিয়াহে অলপ এৰিছে মানে। ইয়াত বাৰু টেনশ্যন নাই, লাইট আৰামছে জ্বলি থাকে, লাইটৰ বহুতো মানে আহি থাকে। সেইফালে দেখিছে নহয় লাইটবোৰ, সেইবোৰ ইয়ালৈকে অলপ পোহৰ আহি থাকে। আৰু এইফালেও লাইট আছে। যিমান লাইট থাকিলেও এইডোখৰত লাইট জ্বলালেহে মানে কামটো হ'ব। এইডোখৰত লাইট নজ্বলালে মহে বেয়া দিয়ে। টুমুং টামাং গোটেইখন কিহে কৰি থাকে ঠিকান নাই মানে। দঁত ওলাই বুলি কয় আকৌ বহুতে, মই আজিলৈকে দেখি নাপাওঁ বাৰু কেনেকুৱা কি কথা। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক, এনেকুৱা ডেঞ্জাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ। চেলেঞ্জ খালি মুকলি পৰিৱেশ। 5G নেটটো 2 খুটি 3 খুটি হৈ থাকে, নেটটো চলি থাকে কিন্তু একোডাল ডাউনলোড কৰিব নোৱাৰে। 2 খুটি পাই আছে।
আকৌ অলপ দেৰি পিছত এনেকৈ দাঙি দিলে তিতি খুটি পায় মানে। আৰু কিহে কান্দি আছে শুনিছেই। অকল বহি থাকি ভৰি হাত মানে হেৰি হৈ যায়, এনেকৈ উঠিব লাগে অলপ। এনেকৈ কৰি থাকোঁতে বোলে টোপুংকৈ পৰিলেগৈ, চফাই হ'ব আৰু। মোৰ মানে তলত পানী নাই লিখিয়াই লাগি আছিলে। এইডোখৰলৈ আহোঁতেহে এতিয়া পানী। আৰামছে নেট চলাই আছোঁ মানে, একো টেনশ্যন নাই। খালি মহবোৰ ওলাই আছে আৰু কিহে ভুবুক মাৰি আছে গোটেইখন। এইফালে গোটেই এইবোৰ বেংবোৰ কান্দি আছে। আজিকালি মানে আগলিখাকে ৰাতিটো ইমান দীঘল নহয়, বহুত সোনকালে ৰাতিপুৱাই 4:30মান বজাত পোহৰ হৈ যায় নেকি। আৰু এতিয়া বহুত টাইমো হ'ল, ভোকো লাগি গৈছে আৰু ভাতটো মগাই দিব লাগিব ঘৰৰ পৰা। এনেকৈ মানে শুই ল'লে নেটৱৰ্কে নাপায়, এনেকৈ দাঙি থাকিব লাগে নহয়, এনেকৈ কৰি থাকিব লাগে মানে। আৰু এতিয়া মোবাইলৰ লাইটটোৱে পূৰা চকুত ধৰি আছে নাই ভিডিঅ' বনোৱা। এতিয়া যদি মই মোবাইলটো চাই দিওঁ নহয়, একোডাল ঘপককৈ দেখিয়ে নাপাওঁ, অলপ দেৰি মানে ৰখি ল'বলগীয়া হয়। মই বেয়া দিছে, হাফ পেণ্টডাল পিন্ধি আহিছোঁ। লাইটটো এতিয়া অফ কৰি দিছোঁ আৰু মাতবোৰ শুনক দেই, মই একদম পূৰা মনে থাকিম। আৰু এতিয়া মানে আমাৰ পাৰ্চেল আহি গ'ল, খানা পাৰ্চেলটো। এইফালে চাই লওক কি আছে আজি এটা স্পেচিয়েল বস্তু আছে, সেইটো হৈছে পলু। দেখিছে নহয়, পলু কোনে খাই ভাল পায়? মইতো বিহত ভাল পাওঁ। আমাৰ মানে ঘৰতে পুহিছিলে, খাই আছোঁ পলু। আৰু পলু খাই মানে আমনিও নালাগে, ভাজিব লাগে তেলত, মজা লাগে। কেতিয়াবা এনেকৈও খাই ভাল লাগে, ভাজিলেও ভাল লাগে মানে। দেখিছেনে, এইফালে বেঙেনা আলু কিবাকিবি। ভাত মানে খাবলৈকে মন যোৱা নাই সঁচা কথা ক'বলৈ গ'লে। ইমান গৰম নহয়, পেটটো আভোক কৰি থৈ দিছে লোকে। 24 ঘণ্টা কথা আছে। পলুকেইটাকে কটপ খাই থৈ দিবলৈ। মজা লাগিছে। এইকেইটা হৈছে মানে বইল পলু, আৰু ইয়াত মানে বেঙেনাত যোনকেইটা আছে সেইকেইটা হৈছে ভজা পলু। বেঙেনা আলু পলু, অকল পলু, চব লগাই পলু। চাইডে বেৰ নাই, বহুত ভাল হৈছে। বৰষুণ দিলে আহিলে এটুপ দুটুপ পৰকেই, বেয়া গৰম উঠিছে, বৃহৎ গৰম কৈছোঁ নহয়। এতিয়া টাইমো বহুত হ'ল। খাই কৰি হৈ গ'ল ভাত, আৰু জলকীয়া মানে পূৰা খুন্দা মাৰি ধৰিছে, শুকান জলকীয়া, সেইটোৱে দিগদাৰ। এতিয়া মজা, এতিয়া টেনশ্যন নাই। এতিয়া আৰু মোবাইল পিটিকি টাইমটো গৈ শুই থাকোঁতে তলত নপৰিলেগৈ হয়। হৈ আছে এনেকৈ সময়বোৰ, আৰু মানে কেইঘণ্টামানৰ পিছত পোহৰ হৈ যাব। আজিকালি ৰাতিটো ইমান বেছি দীঘল নহয়। আৰু চবফালে বা চাই লওক, কিহে মাতিছে শুনিছে নহয় গোটেইখন। হয়, কেতিয়া কেনে ৰাতিপুৱাই আৰু বহুত বেছি টোপনি ধৰিছে, চকু দেখি গম পাইছে আৰু কি ক'ম। গৰমটো কিন্তু উঠিছে দেই। আৰু ইয়াত মানে মহে বহুত কামুৰিছে,
আৰু ইয়াত শুবলৈ হ'লেও ভাবিব লাগিব, ইমান মানে ভাল ধৰণে ইয়াত শুব নোৱাৰে আৰু ঘৰৰ লিখাকৈ। ইফালে সিফালে বেছিকৈ হেৰি গ'লে মানে তলতে পৰিবগৈ গৈ, আৰু তলত ডাইৰেক্ট পানী, এইবোৰ দেখিছে নহয়। পানীত পৰি গ'লে কেনেকুৱা হ'ব আৰু শুই থাকোঁতে, তাকো বুলি ঘোলা পানী, সেনেকুৱা গাটো খজুৱাব নহয়। 24 ঘণ্টা চেলেঞ্জত মানে পূৰা পাই খাই যায় সঁচাকৈ কৈছোঁ। এতিয়া ৰাতিপুৱা বহে, ৰাতিপুৱা হ'লেও মই ইয়াত থাকিব লাগিব, কাৰণ আমাৰ চেলেঞ্জটো ৰাতিপুৱা কেইঘণ্টামানৰ পিছতহে শেষ হ'বগৈ। অভাৰনাইট নহয়তো, 24 ঘণ্টা, ধেমালি নহয়। আৰু এতিয়া কিহে মাতি আছে শুনিছে, একোডাল নাই, পূৰা মুকলি। চব বস্তু মানে দেখি থাকে আৰু গৰম বহুত হৈছে ইয়াত। যদি মই কিবা কিবি দি দিলোঁহেঁতেন ক'বই নালাগে, থাকিবই নোৱাৰে ইয়াত। আৰু এটুপ দুটুপ মানে বৰষুণো পৰি আছে, একদম হালকা হালকা পৰি আছে, যোনটো গম নাপায় ইমান। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিয়ক। কুকুৰাও ডাক দিছে আৰু কুকুৰা ডাকৰ লগত একো কথা নাই, কুকুৰাই যেতিয়া এতিয়া ডাক দি দিয়ে, 1টামান বজাতো ডাক দি দিয়ে মানে। পাত বেঙেও মাতি আছে হিচাপে। পোহৰ হোৱালৈহে ৰখি আছোঁ আৰু পোহৰ হ'লে ধুনীয়াকৈ মানে শুব পাৰি, ৰাতি হ'লে ইমান নিশ্চিন্ত মানে শুব নোৱাৰি। পোহৰ হ'লে মানুহ চানুহবোৰ অহা যোৱা কৰি থাকে ন, ৰাতি কি হ'ব গম পায়, ভূতে চুতে টাইম দিলে চফাই হৈ যাব। পোহৰ হৈ গ'ল আৰু এইটো হৈছে মানে একদম ৰাতিপুৱা পৰিৱেশ। এতিয়া হালকা হালকা বৰষুণো দি আছে, সেইফালে চাওক, চিপ চিপকৈ বৰষুণ দি আছে। বৰষুণ যাক মানে এয়া নামেই লোৱা নাই, এটোপ হ'লেও পৰিয়ে থাকে মানে। মাজতে ৰাতি অলপমান এৰি দিছিলে, তাৰপিছত দিয়ে আছে এইবোৰ। ইয়াত বাৰু এতিয়ালৈকে এটোপো পৰা নাই। এতিয়া মুখখন ধুই লওঁ, তাৰপিছতহে মানুহটো জীয়া লিখা লাগিব মানে। মুখখন ধুই ল'লেহে ভাল লাগে, আৰু বহুত বেছি টোপনি ক্ষতি হৈ আছে। আৰু এতিয়ালৈকে আমাৰ চেলেঞ্জটো সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'লেহে মই ইয়াৰ পৰা যাব পাৰিম। বহুত টাইম আছে চেলেঞ্জ শেষ হ'বলৈ। ইয়াৰ পৰাই মানে মুখখন ধুব লাগিব, ইয়াৰ পৰা মুখ ধোৱা মজাই বেলেগ। মুখখন ধুই ল'লেহে ভাল লাগে, কথা চথাবোৰ মানে ফুটে। আৰু এতিয়া খুব মানে শুমহে আৰু। দিনত মানে শুব পাৰি, মহে ইমান নেকামুৰে, ৰাতি হ'লে বহুত মহ ওলায়। বৰষুণ যাক অলপ স্পীডে আহিছে, এইডোখৰত থাকিলে ইমান গম নাপায়, যদি এইফালে চাই নহয় তেতিয়াহে গম পায় মানে। এইডোখৰত পানীয়ে নপৰে সঁচা কথা ক'বলৈ গ'লে। চাওকচোন, এতিয়ালৈকে এটোপাল পৰাই নাই। এইফালৰ পৰাহে যদি অকণমান পৰে আৰু, যদি বহুত স্পীডত দিয়ে। এতিয়া ইমান লাহেকৈ দি থকা নাই, যদি মই এইফালে ওলাই যাওঁ নহয়, তিতিবুৰি শেষ হৈ যাম আকৌ। চাওক, এয়া বৰষুণ দি আছে মানে। এইবোৰ গছৰ পাতবোৰ আছে ন, পূৰা মানে ছেভ কৰি থৈছে মোক আৰু বৰষুণটো মানে ওপৰফালৰ পৰা এতিয়ালৈকে এটোপো পৰা নাই, কিন্তু ছাইডৰ পৰা মানে এটোপাল দুটোপাল পৰিছেহি। সেইটো মানে বৰষুণটো ডাইৰেক্ট চিধা নাহে নহয়, এনেকৈ যেনি তেনি আহে মানে। এতিয়া কেনি আহি আছে ন, এতিয়া এইটো ছাইডৰ পৰা আহি আছে মানে। চাওক, টুপুৰ টাপাৰ গোটেই পৰি আছে। এইডোখৰত থাকিলে ইমান গম নাপায়।
চব দেখি থাকে ন ক'ত কি হৈ আছে। এইফালে টুপ পৰি আছেহি, চাই লওক কেনেকুৱা দিছে এইবাৰ। গছৰ পাত পৰিছেহি আৰু দেখিলা এইবোৰ। এতিয়া বৰষুণটো স্পীডত দিছে নাই, এইফালৰ পৰা মানে টুপ পৰিছেহি, বাকী এক চাইডেও পৰা নাই। আৰু বৰষুণ পৰিলেও ইয়াত একো টেনশ্যন নাই, সেইবোৰ মানে কুচাই ল'ব পাৰি। একেবাৰে সৰু কৰি ইয়াত বহি থাকিব পাৰিব। বহুত স্পীডত দি দিলেহে দিগদাৰ হ'ব মানে। এতিয়া অলপ লেখতে দি আছে, ইয়াতকৈ স্পীডত বৰষুণ আহেতো হৰহৰাই। সেইটো স্পীডত বৰষুণটো অহা নাই, সেইটো স্পীডত আহিলে চফাই আৰু গোটেই তিতিম মানে, উধাই মুধাই সোমাই যাব ন পানী। মানে চাইডে চাইডে কিবা এটা লাগে, আৰু কিবা এটা দিলেও আকৌ গৰম উঠে, চবফালে চাব লাগিব। কঁকাল চকাল বিষাই গৈছেগৈ মানে, এনেকৈ বহি 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 এনেকৈ শুওঁ বুলি ক'লেও শুব পাৰে, এনেকৈ উঠো বুলি ক'লে উঠিব নোৱাৰে, ইয়াত লাগি যায়। এনেকৈ শুব লাগিব, মজা লাগে দেই। আৰু এইটো চাইডে চাওক, বৰষুণ মাৰিয়ে আছে। আকৌ ইয়াত সোমাই থাকিব লাগিব এনেকৈ। এতিয়া কেতিয়া কাৰণে চেলেঞ্জটো আমাৰ সম্পূৰ্ণ হৈগৈ আৰু বহুত টাইম আছে আমাৰ চেলেঞ্জ শেষ হ'বলৈ। পূৰা মানে আমনি এঠানি লাগি গৈছে আৰু 24 ঘণ্টা চেলেঞ্জটো সেইটো কাৰণেই বেয়া, আমনি লাগি যায়গৈ, নেযায়হে টাইমটো। আৰু এতিয়া খাম মানে লিচু, এইফালে চাই লওক। আজি বৰষুণ দি আছে দেখিয়ে বতৰটো এনেকুৱা কৰি থৈ দিছে, যদি ৰ'দ দিলেহেঁতেন ইমান সময় মানে ইয়াত থাকিবই নোৱাৰে, এনেকুৱা হাই ফাই ৰ'দ দিয়ে। চাই লওক মজা। এই বস্তুটো এনেকুৱা নহয়, এটা খালে মানে হেঁপাহে নপলায় মানে, উধাই মুধাই খাব লাগে, তেতিয়াহে হেঁপাহ পলায়। তথাপিতো হেঁপাহ নপলায়, আৰু খাওঁ খাওঁ লাগি থাকে। আৰু লিচুটোও মানে এনেকুৱা হ'লে ইমান খাবলৈ ভাল নহয়, এইডোখৰ ফিনিচিংটো ভালকৈ থাকিব লাগে, তেতিয়াহে খাবলৈ ভাল লাগে।
ইয়াত মানে এতিয়া শুই বহি থাকি খাই কৰিও আমনি লাগি গৈছেগৈ। চেলেঞ্জটো সম্পূৰ্ণ হোৱা নাই ন, সেইটো কাৰণে এতিয়া ইয়াৰ পৰা যাব নোৱাৰোঁ। আৰু কেইঘণ্টামানৰ পিছত আমাৰ সম্পূৰ্ণ হৈ যাব, তাৰপিছত মই আজাদ হৈ যাম আৰু। এতিয়া এই কেইঘণ্টাকৈ যোৱা নাই মানে। আৰু মানে আমাৰ চেলেঞ্জ ক'বলৈ কেইঘণ্টামানে আছে আৰু। ইয়াত যদি আপুনি ভাল ধৰণে শুৱে নাই, পূৰা মানে ভৰি চৰি মেলি, তেতিয়া পূৰা পানী পৰি থাকে এইটো চাইডে। চাওক এফাল ওলাই থাকে ভৰিৰ আঁঠুৰৰ পৰা, এইডোখৰ ওলাই থাকে মানে ওপৰৰ পূৰা পানী পৰি থাকে। তাৰপিছত এইডোখৰত বাকী ইয়াত বাৰু ইমান পানী নপৰে। বৰষুণ দি আছে দেখিহে, বৰষুণৰ ৰ'দ দিয়া হ'লে দিগদাৰ আছিলে। ভালেই হৈছে বৰষুণ দিছে, এনেকৈ দি থাকক লাগিলে। চেলেঞ্জ শেষ হ'বলৈ অলপমানহে টাইম আছে। তাৰ আগতে আপোনালোকক ঘৰটো অলপ দেখুৱাই দিওঁ। ঘৰটো দেখুৱাবলৈ ইমান একোডাল নাই, তথাপিতো এইটো চাইডে আপোনালোকে চাব পাৰে, এইডোখৰত মানে পানী পৰে বৰষুণ দিলে। এইফালে চাওক, এইবোৰ গোটেই তিতি আছে আৰু এই নৰাবোৰ তিতি আছে। বহুত যদি স্পীডত দিয়ে এইডোখৰতো এটুপ দুটুপ পৰে, আৰু এইফালেও এই চাইডে পৰে। যোনবোৰ মানে ওপৰবোৰে ঢুকি নাপায়গৈ সেইবোৰত পৰে আৰু পানী। এতিয়া ধৰি লওক এই নৰাসোপা এইডোখৰলৈকে আছে, সেইডোখৰত নাই। এইডোখৰত পূৰা বৰষুণটো পৰি থাকে ইয়াৰ তলত। আৰু চবফালে মুকলি গম পায়ে আৰু আৰামছে হাৱা বতাহ আহি থাকে। ৰ'দ দিলেও ইমান টেনশ্যন নাই। আৰু ৰ'দো যেনেকুৱা দিয়ে নহয়, বহিলে বহিয়ে থাকিব লাগিব মানে। আজিকালি এনেকুৱা ৰ'দ দিয়ে। আৰু এই চাইডে কি আছে, আৰু এই চাইডে একোডাল নাই। আৰু এইবোৰ বা পচা নাই বা মজা হৈ আছে। আৰু তলৰ পৰা যদি চাই নহয় এনেকুৱা। আৰু এই চাইডে এইবোৰ চাই লওক, গোটেইবোৰ নৰা খেৰ। এই চাইডে ইয়াত এইবোৰ। আৰু বৰষুণটো মানে দিয়ে আছে। সেয়া নামেই লোৱা নাই। লাহে লাহে হ'লেও বৰষুণ দি আছে। সেইফালে চাব পাৰে, এটোপাল দুটোপাল হ'লেও মানে বৰষুণ পৰিয়ে আছে। আৰু ৰ'দটো এতিয়া ওলোৱা লিখা কৈছিলে, ৰ'দটো নাইকিয়া কৰি পেলালে বৰষুণে। আৰু বৰষুণ দি থাকিলে মানে কেইটা বাজিছে কি কথা একো গমেই নাপায়। আকৌ গোটেইখন হেৰি কৰি থৈ দিয়ে ন, ক'লামূৰীয়া। চবফালে চাব পাৰে। আৰু ইয়াত মানে বহি কঁকাল বিষাই গৈছেগৈ। আৰু মোবাইলৰ মানে নেটটো ভাল ধৰণে চলাবলৈ হ'লে 5G 4G কথা কোৱা নাই, এইডোখৰত এনেকৈ কৰি থাকিব লাগিব। যদি মোবাইলটো তলত এনেকৈ থৈ দিয়ে নহয়, কিবা এটা ডাউনলোড দিয়ে নহয়, ডাউনলোডেই নহয়। এনেকৈ থাকিব লাগিব। এতিয়া অলপ উঠি এক্সাৰচাইজো কৰিব লাগে। এক্সাৰচাইজনো কি কৰিব, বেছিকৈ এইফালে গ'লে মানে তলতে পৰিবগৈ টুপুংকৈ। এনেকৈ কৰিলে মানে বহুত মজা লাগে দেই। আৰু ওপৰত চাই লওক, এইবোৰ ওপৰখন গোটেই তিতি শেষেই। এইবোৰ চাই লওক, গোটেই গছৰ পাতে চছৰ পাতে। আৰু যদি তলত চাই নহয়, এনেকুৱা নেলাগে। আকৌ ওপৰখন চাই এনেকুৱা লাগিছে নহয়, তলত মানে গোটেই বৰষুণ পৰি আছে নেকি। কিন্তু সঁচা কথা ক'বলৈ গ'লে এটোপালো বৰষুণ নাপোৱা। চাইডেহে বৰষুণ পৰে। কাৰণ গোটেইখন ওপৰখন মানে তিতি শেষেই। আৰু তলবোৰ মানে গোটেই শুকাই আছে। নৰাখেৰৰ ঘৰ সেইটো কাৰণেই ভাল। আৰু ওপৰত আপোনালোকে দেখিলেই মানে কেনেকুৱা হৈ আছে, গোটেইখন তিতি ভিজি শেষেই। কিন্তু তলত মানে গোটেই শুকান। এইবিলাক চাই লওক। আৰু ইয়াত পানীয়ে পোৱা নাই। নৰাখেৰৰ ঘৰ মানে এবছৰমানৰ কাৰণে টেনশ্যন নাই আৰু। আগতেতো চব নৰাখেৰৰ ঘৰ আছিলে ন, আজিকালিহে টিং হ'ল, চট ঢালে। আগৰ দিনৰ মানুহবোৰ তেনেকৈ আছিলে, নৰাখেৰ ঘৰ বনাই আকৌ মানে ইবছৰতে আকৌ নৰা কাটি আকৌ সেইটো সলাই দিয়ে। এতিয়া মোৰ টেনশ্যন নাই আৰু বহুত দিনৰ কাৰণে। খালি সৰু ল'ৰা ছোৱালীবোৰ উঠি ভাঙি নেপেলালেই হয় আৰু। সৰু ল'ৰা ছোৱালীবোৰ কি হয় মানে, আহি যাব ঘপককৈ এইডালতে ধৰে, এনেকৈ টানিব, আকৌ এইফালে সেইডাল জোকাৰিব, মানে সেনেকুৱা হৈ থাকে বস্তুটো। আৰু বহুতকেইটা লগ হ'লে গোটেইখন জোকা পোকা খুৱাই পেলাই ভাঙি থৈ গুচি যাবগৈ। আমাৰ মানে এতিয়া 24 ঘণ্টা এই পানীৰ মাজত থকা এই চাংঘৰটোত চেলেঞ্জ কমপ্লিট হ'বলৈ সময় হৈ গ'ল। চকুবোৰ দেখি গম পাইছে অৱস্থা পাতি পূৰা একদম বেয়া। মানে এনাৰ্জি বোলা বস্তুটো গাত নাইকিয়াই হৈ গৈছে। টোপনি ক্ষতি কৰিলে সেইটো কাৰণে বেয়া আৰু। 24 ঘণ্টা হ'লে আৰু আমনি এঠানি পূৰা লাগি যায়গৈ। আৰু এই কাৰ্টনখনে মানে মোক বহুত সহায় কৰিলে। কিবা কিবি খাবলৈ হওক, কিবা কিবি ইয়াত থৈ পেলাই পেলাই দিবলৈ হওক,
ডাইৰেক্ট ইয়াত গৈ হেৰি কৰিবগৈ নোৱাৰে ন, বেছি লিলিক পিলিক কৰি থাকিলে পানীতে পৰিবগৈ। সেইটো কাৰণে মানে কিবা কিবি খাবলৈ হ'লে ইয়াতে থৈ লৈ আৰু খাব পাৰে। আকৌ তাৰপিছত ধুনীয়াকৈ জাবৰখিনি এনেকৈ ছাইড কাটি পেলাই দিব পাৰে। এনেকৈ কাৰ্টনখন লাগে কিন্তু। আৰু এতিয়া মানে আমাৰ চেলেঞ্জ কমপ্লিট হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা যাব পাৰোঁ আৰু গোটেই কঁকাল চকাল বিষ। আৰু আমাৰ জখলা দেখিছেই নহয় কেনেকৈ যাব লাগে। আৰু ইয়াৰ পৰা আপোনালোকে ঘৰটো চাই লওক। এইটোতে 24 ঘণ্টা আছোঁ, ধেমালি নহয়। লগত থাকিলে মানুহ ইমান মানে টেনশ্যন নাই, অকলে অকলে পূৰা পাই খাই যায়গৈ। ওপৰখন চাই লওক আৰু তলত চাই লওক, গোটেই পানী। কিমান ৰিক্স লৈ থাকিবলগীয়া হৈছে। ইফালে সিফালে গ'লে ডাইৰেক্ট পানীত। আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই, লগ পাম ইণ্টাৰভিউত। বাই বাই, টাটা।